আপুনি নাহিব তুমি পঠালিকে ভিডিঅ'টো ভিডিঅ' থকা আমি লাইভ কৰি ল'ব পাৰিম চিতাভস্ম ইতিমধ্যেই কলঙৰ বুকুতে তেখেতসকলে উৎসৰ্গা কৰিছে SDRF বা আৰক্ষী যথেষ্ট তৎপৰতাৰে উৎসৰ্গিত কাৰ্যসূচী সেই কাৰ্যসূচীত আচলতে আৰু হাত নিদিব আগত মাত্ৰ আমি নগাঁৱলৈকে লৈ আহিছিলোঁ সকলোৱে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আৰু সেই চিতাভস্ম যোৱাকালি হাজাৰ হাজাৰ মানুহে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত আজি কলঙৰ বুকুত বিসৰ্জন দিয়া হ'ল আমি কিছু ৰাখিছোঁ তাৰে অলপ য'ত জুবিন গাৰ্গৰ নামেৰে যিখন স্মৃতি ক্ষেত্ৰ হ'ব তাত কিছু সংস্থাপিত হ'ব আৰু কিছু আমি লুইতৰ বুকুত আৰু ব্ৰহ্মপুত্ৰত আমি আজিয়ে বিসৰ্জনৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে গম পাইছে যে তেওঁ নাহৰ ভাল পাইছিলে সেইকাৰণে নেহেৰুবালিত এজোপা নাহৰ আজি ৰোপণ কৰা হ'ল যাৰ নাম হ'ব জুবিন গাৰ্গ বৃক্ষ হিচাপে আৰু আন দুজোপা আমি য'ত জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ হ'ব তাত দুজোপা নাহৰ ৰোৱা হ'ব আৰু তাত আমি এতিয়া গৈ আছোঁ তাতো আমি নাহৰো ৰোৱা হ'ব আৰু কিছুটা চিতাভস্ম আমি তাত সংস্থাপিত কৰিম গতিকে আমি এইকাৰণে জুবিন গাৰ্গৰ যাতে সদায় চিৰযুগমীয়া হৈ থাকে আমাৰ মাজত তাৰ ব্যৱস্থা আমি সকলোৱে কৰিছোঁ আমি ইয়াৰ পৰা এতিয়া কলঙত দিয়া হ'ল আমি এতিয়া গৈ আছোঁ ছোৱালী কলেজৰ সন্মুখত স্মৃতি ক্ষেত্ৰখন হ'ব তাৰ পৰা আমি সকলো যাম ব্ৰহ্মপুত্ৰলৈ কলঙত বিসৰ্জন দিয়া হৈছে আৰু মই ভাবোঁ যে জুবিনে সদায় আপুনি দেখিছে নদীৰ লগত পানীৰ লগত আৰু সদায় তেওঁ এষাৰ কথা কৈছিলে যে তেওঁ ব্ৰহ্মপুত্ৰক তেওঁক উটাই দিব লাগে বুলি কৈছে মই ভাবোঁ আজি তেওঁৰ সেই মনোবাঞ্ছা পূৰ্ণ হৈছে নগাঁওবাসী ৰাইজে আজি একত্ৰিত হৈ আজি এই ভস্ম আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত আজি কলঙত ইতিমধ্যে বিসৰ্জন দিয়া হ'ল এতিয়া আমি মোৱামাৰী অঞ্চলত আমাৰ নগাঁৱৰ কাষেদি য'ত ব্ৰহ্মপুত্ৰ বৈ গৈছে সেই তাত এতিয়া তেওঁৰ যিখিনি চিতাভস্ম বাকী থকা চিতাভস্মখিনি আৰু যোৱাকালি প্ৰায় 20,000ৰো অধিক যিসকল আমাৰ নগাঁওবাসী ৰাইজে পুষ্পাঞ্জলি দিছিলে সেই পুষ্পাঞ্জলি গোটেই ফুলখিনি একত্ৰিত কৰা হৈছে আৰু সেই বাস্কেটত ভৰাই সেই ফুলখিনিৰ লগতে এই চিতাভস্ম ব্ৰহ্মপুত্ৰত বিলীন কৰি দিয়া হ'ব আৰু মই ভাবোঁ আজি ওপৰৰ পৰা চাগে জুবিনে নিশ্চয় খুব ভাল পাইছে